মামা ফোন করলাম, ওই যে আমিরুল বলে গেছে না, কি নাম ওর নাম? নুরুল। আমি এই যে খার খরানো আছি। হ্যাঁ, আমি খার খরানো আছি, আমি যাবো। আমি আপনার ওই নামটা বাপ মায়ের কাছে রাখছিল, কেটে দিছে। আরে হুগো এ একবারে চুরি করে নিয়ে গেছে। 10 মিনিট পর তখন গুয়াহাটি না, কয়জন মানুষ গেলে বানাই দিব। বহুত পায় আছে খারাপ বস্তা কাগজপাতি। আঞ্চলিক সমিতিৰ আমচুৰ আঞ্চলিক সমিতিৰ পৰা আমি কেইজনমান সজাতি দল এটা ইয়াত আহিছোঁ। যোগীপাৰা গাঁৱৰ কছিমুদ্দিন, তেখেত আজি বহুকেইদিন ধৰি বহুকেইটা বেমাৰত জৰ্জৰিত হৈ আছে, একেবাৰে দুখীয়া মানুহ। তেখেত এবাৰ অসুস্থ হৈছিলে, মংগলদৈ দেৱচন্দ্ৰ নাৰ্ছিং হোমত তেখেতক চিকিৎসাধীন অৱস্থাত আছিলে। পইচা পাতিৰ অভাৱত তেখেতক আনিব পৰা নাছিল। পিছত ৰাইজে সহায় সহযোগ কৰিলে, ঘৰে ঘৰে টকা পইচা উঠাই আনি তেখেতক হয়তো ঘৰলৈ লৈ আহিলে। বৰ্তমান অলপ সুস্থ হৈছে, কিন্তু তেখেতক আকৌ চেকআপত লৈ যাব লাগিব, হয়তো গুৱাহাটীলৈ লৈ যাব লাগিব, কিন্তু পইচা পাতিৰ বহুত অভাৱ হৈছে। গতিকে মই পালাবাৰী আঞ্চলিক সমিতি আমচুৰ তৰফৰ পৰা আমি প্ৰত্যেকজন ৰাইজক অনুৰোধ জনাইছোঁ, আপোনালোকে যি পৰিমাণে দিছে তাতকৈ আৰু এবাৰ সহায়ৰ হাত আগবঢ়াই এই দুৰ্ভগীয়া পৰিয়ালটোক অলপ সকাহ দিয়ক। তাৰ বাবে আমি পালাবাৰী আঞ্চলিক সমিতি আমচুৰ পৰা অনুৰোধ জনাইছোঁ। আমি বালাবাৰী আঞ্চলিক সমিতিৰ আমচুৰ, মই সভাপতি মজিবুৰ ৰহমান, মোৰ লগত আছে সাধাৰণ সম্পাদক হাফিজুৰ ৰমজান আলী, আন এজন হামিদুৰ ৰহমান, আৰু আমাৰ পঞ্চায়তৰ প্ৰতিনিধি আছে জিয়াউৰ ৰহমান। আমি ইতিমধ্যে কেইদিনমান আগতে খবৰ পাইছিলোঁ যে যোগীপাৰা গাঁৱৰ কচুৰুদ্দিন নামৰ কছিমুদ্দিন নামৰ ল'ৰাটো দীৰ্ঘদিন ধৰি বেমাৰত ভুগি আছিল। তেওঁ বহুত পইচা পাতিৰ অসুবিধাত চিকিৎসা হ'ব পৰা নাই। ৰাইজৰ সহযোগততো অলপ চিকিৎসা হৈছে। আমি খবৰ পাই আজি কচুদ্দিৰ ঘৰত উপস্থিত হৈ কিছু খোৱা খাদ্য আৰু অলপ নগদ ধন আমি আঞ্চলিক সমিতিৰ পৰা আগবঢ়ালোঁ। আৰু আমি ৰাইজক অনুৰোধ জনাওঁ, ল'ৰাটো বহুত ভাল আছিল, ৰাইজৰ হকে বহুতো কাম কৰিছে। ৰাইজে যিখিনি সহায় কৰিছে, পাৰিলে আৰু অলপ সহায় সহযোগ কৰিবলৈ ৰাইজক অনুৰোধ জনাইছোঁ। আৰু কথা দি গৈছোঁ, আগন্তুক দিনত আৰু যদি আৰ্থিকৰ অভাৱ হয় আমি আগবঢ়াম বুলি কথা দি গৈছোঁ। তেওঁৰ বেমাৰ হ'ল হাঁফানি, চুগাৰ আছে, তাৰপিছত হাৰ্টৰ বেমাৰ আছে, হাই ব্লাড প্ৰেছাৰ আছে। এভাৰেজ 40 মান হ'ব।